তাতে দলংখন বনাই আছে, সেইটো এটা ৰাস্তা ঘাটৰ কাৰণে হ'ব পাৰে। আৰু কিন্তু আপোনালোকে যদি চাইছে যে এই পানীখিনি আমি অতি সোনকালে লৈ যোৱাৰ কাৰণে আমি যিটো চেষ্টা কৰিছিলোঁ সেইটো আমি সফল হৈছোঁ। আৰু আমি পানীখিনি বৰষুণ হোৱাৰ লগে লগে পানী জমা হয় দ অঞ্চলত, সেইখিনি পানীখিনি যে আমি অনতিপলমে লৈ যাব পাৰোঁ তাৰ কাৰণে এই ব্যৱস্থা যিটো কৰিছোঁ ইতিমধ্যে আমি কৰিছোঁ। বহুত যিটো আহি আছে মানুহে পেলাই আমাৰো মানুহখিনি চাই আছে গোটেইখিনি, সেইখিনি আমি ক্লিয়াৰ কৰি আছোঁ। সকলোতে কাম আমাৰ পূৰ্ণগতিত চলি আছে। 2 ঘণ্টাৰ ভিতৰত জাবৰ নিষ্কাশন কৰিবলৈ দিছিলে, কৰিছে। বহুত জেগাত কিন্তু এতিয়া ক'ৰবাত কাৰিকৰী দিশত কিবা এটা হ'ব পাৰে, তেওঁক আমি নটিচ কৰিছোঁ আমাৰ ঠিকাদাৰবিলাকক, কিন্তু সেই নটিচত তেওঁলোকে ৰিপ্লাইও দিছে কিয় কিন্তু তেখেতে কৰি আছে। আৰু এইটো কৰাৰ অভ্যাস এটা পৰিণত হ'ব লাগিব, কাৰণ তেওঁলোকে আগতে বহুত দিন থৈছে। এইবাৰৰ পৰা মন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মতে 2 ঘণ্টাৰ ভিতৰত ল'ব। নাই আপোনালোকে চাওক, যোৱাবাৰত কৰি আমি যিখিনি কাম কৰিছোঁ খুব ভালকৈ কাম কৰিছোঁ। এতিয়া বিভিন্ন ধৰণৰ আমি নলা খান্দি পেলাই আমি পানীখিনি ওলাই যোৱাৰো ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কিছুমান দ অঞ্চলত আগতে যেনেকৈ পানী হয় তেনেকৈ পানী এটা হৈছে, জমা হৈছে, কিন্তু এইটো আগতকৈ বহুত কম সময়ত পানীখিনি আমি ওলাই লৈ যাব পাৰিছোঁ। আৰু বিভিন্ন ধৰণৰ কাম এতিয়াও আমাৰ চলি আছে, আৰু বিভিন্ন ধৰণৰ নলা নৰ্দমা আমাৰ বনাই আছে। সেইখিনি কাৰণে ক'ৰবাত পানী অলপ তাকে জমা হৈ আছে। তো সেইকাৰণে প্ৰতিটো ঠাইত আমাৰ সুন্দৰভাৱে প্ৰায় আমি গুৱাহাটী পৌৰ নিগমৰ পৰা 400তকৈ অধিক নলা নৰ্দমাই চাফ চিকুণ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ছুপাৰ চকাৰ আমি পূৰ্ণ গতিত আমি চলাই আছোঁ। PWDয়ে প্ৰায় 268টামান ড্ৰেইন চাফা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। GMDয়েও বহুখিনি আমাৰ নদী চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গোটেইখিনি কাম আমাৰ চলি আছে। আৰু এতিয়া যিহেতু বাৰিষা আগমন হৈছে, যিখিনি বৰষুণ দিছে সেইখিনি বৰষুণৰ লগত মোকাবিলা কৰাৰ কাৰণে আমি সুন্দৰভাৱে কৰি আছে। দ অঞ্চলৰ বাদ দি পেলাই বাকীখিনি পানী কিন্তু খুব কম সময়ত ওলাই গৈ আছে। আপোনালোকে নিজে চাইছে যে যোৱা আমাৰ কিছুদিন 2 দিনৰ আগত যেতিয়া বৰষুণ দিছিলে, তেতিয়া আমাৰ ঠিক বৰষুণ দিয়া সময়খিনি পানী আছিল, বাকী দ অঞ্চলৰ বাদ দি পেলাই বাকী পানীখিনি কিন্তু অতি সোনকালে পানী ওলাই গৈছিলে। দ অঞ্চলত আমাৰ পামৰ ব্যৱস্থা কৰিছোঁ, নতুন পাম আমি কিনিছোঁ, নতুন পামৰ আমি ব্যৱস্থা কৰিছোঁ। প্ৰতিটো ঠাই য'ত য'ত আমাৰ পামৰ আৱশ্যকতা আছে তাত আমি পাম বহাই কৰিছোঁ। এতিয়া আপোনালোকে গকুলপথ যিটো 9 নম্বৰ বাইলেন আছিল আমাৰ, তাৰে পৰা আমি কাষেদি আমি অভিষেকৰ কাষেদি গৈ পেলাই তেৰিত আমি এটা GMDয়ে নলা বনাই আছে, তাতো আমাৰ পানীখিনি ওলাই যাব। সেই অঞ্চলতো এতিয়া পানী বহুত কমকৈ হৈছে। তো আমি আশা কৰিছোঁ গোটেইখিনি পানী চব বৰষুণ দিলে পানীটো জমা হ'ব। দ অঞ্চল আছে, আৰু গুৱাহাটী এটা আনপ্লেন চিটি, পানী দ অঞ্চলত পানী জমা হ'ব, সেইখিনি ওলাই লৈ যোৱা হ'ব। সাতগাঁৱৰ ফালে এগৰাকী আমাক জনাইছে তাতে পানী যোৱা ৰাস্তাই নাই। আৰু মানুহবিলাকে যদি পানী যোৱা ৰাস্তাত যদি ঘৰ দুৱাৰ বনায় তো পানী কোনফালে যাব। আৰু এইখিনি কাৰণে ভৱিষ্যতেও আমি এইখিনি এটা প্লেনিং কৰিব লাগিব। DDMৰ এক্টত ক'ত ভাঙা চিঙা কৰি পেলাই যদি আমি যে নলা নৰ্দমা ওলাব পাৰোঁ, সেইখিনি ব্যৱস্থা আমি পৰৱৰ্তী সময়ত কৰাৰ কাৰণে ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে। এইটো আৰম্ভ আমাৰ এইটোতো এপ্ৰিল মাহ শেষ হ'ল, তাতে আমি মাৰ্চৰ মাজভাগৰ পৰা আমি কাম আৰম্ভ হৈছে। আৰু 5খন নদী আমাৰ বাহিনী, ভৰলু, মৰা ভৰলু, লক্ষ্মীজান আৰু আমাৰ বশিষ্ঠ, গোটেইকেইটা চেনেলত যোৱাকালি আমাৰ এটা ৰিভিউ মিটিং হৈছে। তাতে প্ৰায় আমি 65%তকৈ অধিক আমি চাফ চিকুণ কৰাৰ কাৰণে আমি ইতিমধ্যে কৰিছে। ৰিপৰ্ট আমাৰ তেনেকৈ আমাৰ ইঞ্জিনিয়াৰলৈকে দিছে। আমি অহা 5 আৰু 6 তাৰিখে আমাৰ যিটো এইবাৰ আমি প্ৰথমবাৰৰ বাবে মন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত বা তেওঁৰ পৰামৰ্শত প্ৰতিটো পেকেজত বা প্ৰতিটো ড্ৰেইনত আমাৰ মনিটৰিং কমিটি আছে। আৰু তাতে আমাৰ সামাজিকভাৱে যিবিলাকে কাম কৰি আছে তেওঁলোকক আমাৰ ইয়াতে এই কমিটিত লৈছে। ইঞ্জিনিয়াৰ বিভিন্ন বিভাগৰ পৰা তাতে লৈছে। সেইখিনি মনিটৰিং কমিটিৰ ৰিপৰ্ট মতে আমি এইখিনি কাম আমাৰ কৰি আছে। অহা 6 আৰু 7 তাৰিখৰ ভিতৰত গোটেই মনিটৰিং কমিটি, কণ্ট্ৰেক্টৰ, কাউন্সিলৰ আমি সভা হ'ব, আৰু কেনেকৈ তাত ভালকৈ চাফা কৰিব তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। নাই, চাফা কৰি থকাৰ কাৰণে জাবৰবিলাক গোট খাই আছে। আৰু বহুত আমি নদীত আমি গাৰ্বেজ ট্ৰেপ দিছোঁ, য'ত আমি এনেকৈ লগাই দিওঁ যে গাৰ্বেজটো যেন পাৰ হ'ব নোৱাৰে, পানীখিনি যাব পাৰে। তো সেইখিনি ব্যৱস্থা তাত থাকিব পাৰে, যোনহালি আমি চাব লাগিব। গাৰ্বেজ ট্ৰেপ আমাৰ খুব বেছি 25,000 টকাৰ খৰচ হয়। আমি পানীৰ বটল এনে বান্ধি দিয়াৰ লগে লগে আমাৰ এইখিনি গাৰ্বেজ ট্ৰেপত আমাৰ জাবৰখিনি আমাৰ ৰৈ যায়, সেইখিনি জাবৰ আমি উঠাই দিওঁ। আৰু য'ত জাবৰ জমা হৈছে পানীটো বৈ আছে, আৰু চাফা কৰাৰ ক্ষেত্ৰত যেতিয়া বাৰ্চ চলিব লাগে অলপ নদীত পানীও লগায়, তেতিয়াহে বাছখন চলে। তো সেইকাৰণে যিখিনি আমাৰ চাফ চিকুণ হৈছে, এতিয়া যিখিনি জাবৰ ওলাইছে আমি, আৰু এইটো আমাৰ ডিচেম্বৰলৈকে 31 ডিচেম্বৰলৈকে নলা নৰ্দমা গুৱাহাটী চাফা হৈ থাকিব। আমাৰ গুৱাহাটী পৌৰ নিগমৰ যিখিনি আমি ড্ৰেইন আমি টেণ্ডাৰ কৰিছোঁ, 31 ডিচেম্বৰলৈকে আমাৰ এইটো মেইনটেইন হৈ থাকিব। প্ৰতি মুহূৰ্ততে চাফ চিকুণ কৰি থাকিব লাগিব। বৰষুণ যদি আজি দিছে কালিও তেওঁলোকে চাফা কৰিব লাগিব, যদি 2 দিনমান দিয়া নাই তেতিয়াও তেওঁলোকে চাফা কৰি থাকিব লাগিব। সেইকাৰণে প্ৰতিটো মুহূৰ্তত আমি যিটো ব্ৰেড পাম, আমাৰ চবত এইটো 100% চাফা হোৱাৰ সেইটো মেইনটেইন কৰি তেওঁলোকে ৰাখিব লাগিব। সেইকাৰণে প্ৰতিটো মুহূৰ্তত আমাৰ চাফ চিকুণ, প্ৰতিটো নলা, প্ৰতিটো নদীত চাফা হৈ থাকিব। নিৰ্মাণৰ ব্যৱস্থাৰ কি সুব্যৱস্থা থাকিব? নাই, আমি ঘৰ এটা বনালেও আমি কাষে কাষে যাই পেলাই ওলাও নে নোলাওঁ। নিৰ্মাণটো যেতিয়া আমাৰ এইটো হৈ যাব
তেতিয়া সুন্দৰভাৱে ছাৰ্ভিচ হোৱা যিটো PWৰ কথা আমিতো নালা নৰ্দমাৰ বানপানীৰ কথা কৈ আছোঁ সেইবিলাক আমি PWৰ কথা কৈ দিলোঁ নলা চব কাভাৰ হ'ব যিটো তাতে নিৰ্মাণ চলি আছে কাম চলি আছে এইটোতো সকলো সময়তে কৰিব নোৱাৰে এইটো লাহে লাহে গোটেইখিনি আমাৰ ড্ৰেইন তাতে ব্লক হ'ব আৰু অভাৰলোড আমাৰ কি এইটো ড্ৰেইনখিনি আমাৰ কাভাৰ হৈ যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত